আজি মিচিং জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দেৰগাঁও বিধানসভা সমষ্টিৰ বানেগৰকা ব্ৰহ্মপুত্ৰ অঞ্চলৰ বিভিন্ন গাঁও ৰাইজৰ লগতে দানি চাপৰি, বহিখোৱা, নতুন চাপৰি, কুমলীয়া চাপৰি আদি কৰি কেইবাটাও ঠাইত অনুষ্ঠিত কৰিছে পবিত্ৰ আলি আই লৃগাং। এই পবিত্ৰ দিনটোত মিচিং সমাজে পৰম্পৰাগত নিয়মে সকলো ৰাইজ একত্ৰিত হৈ উলহ মালহেৰে উদযাপন কৰিছে লৃগাং। এই উপলক্ষে পুৱা মাংগলিক কাৰ্যসূচী ৰূপায়ণৰ পিছতে ঐনিতম গুমৰাগ নৃত্যৰে মুখৰিত হৈ পৰে পৰিৱেশ। আজি মিচিং জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। উল্লেখ্য যে এই উৎসৱৰ পিছতে মিচিং লোকসকলে বছৰটোৰ বাবে খেতিত আগবাঢ়ে। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰা ৰিপৰ্ট, অৰুণোদয় আছাম। আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আপোনালোকে ইয়াত উপস্থিত হৈছে, আপোনালোকৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ শুভেচ্ছা জনাইছোঁ। আজি আমাৰ কৃষিভিত্তিক এই আলি আই লৃগাং আমাৰ অসমৰ দ্বিতীয় বৃহত্তম ভূমিপুত্ৰ হিচাপে আমাৰ জনজাতীয় যি পৰম্পৰা আলি আই লৃগাং মিচিংসকলৰ, আজি এই উৎসৱ আমাৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ এই দানি চাপৰি গাঁৱতো আমি এই উৎসৱ উলহ মালহেৰে পালন কৰিব লৈছোঁ। যিহেতু আমাৰ ইয়াত যথেষ্ট সংখ্যক বহুত সংখ্যক আমাৰ এই গাঁৱৰ অঞ্চলৰ এই ডেকা গাভৰু বৃদ্ধ আমাৰ মহিলাসকলকে ধৰি সকলো আহিছে। আমাৰ এতিয়া ইয়াত প্ৰথম পৰম্পৰা যি হ'ব, আমাৰ ৰংঘৰ বনোৱা হৈছে। আমাৰ এসপ্তাহ আগৰমানৰ পৰা সেই প্ৰক্ৰিয়া চলি আছে। পৰ আপং আমি সেই প্ৰস্তুতিৰ কাৰণে আমি 10-12 দিন আগতে সেইখিনি তৈয়াৰ কৰিলোঁ। তাৰপিছত আমাৰ আম পিতগত যিটো এয়া আপোনালোকৰ পিছফালে সেইখিনি আমি আম পিতগত বৰ্তমান এতিয়া হৈ গৈছে। আৰু আলি আই লৃগাং কি, আলি আমাৰ যিটো মাটিৰ তলৰ যিটো গুটি শস্য, সেই শস্যখিনি আৰু ধান, আম ধান, আমাৰ সেই ধান আজি এই ৰাইজে অলপ আগত আপোনালোকৰ আগতে এই হিচাপ পৰ্ব আৰম্ভ কৰিলে। আমি এতিয়া ভূমিপুত্ৰ হিচাপে, আমি কৃষক পৰিয়ালৰ হিচাপে আমি কৃষিৰ লগত জড়িত এই সমাজখন সদায় এই আলি আই লৃগাং দিনৰ পৰাই বতৰৰ লগত খাপ খুৱাই। কালি বৰষুণে আমাক আগজাননী দিলে যে এইবাৰ খেতি খুব উৰ্বৰ হ'ব। সেই প্ৰক্ৰিয়াটোৰ পৰা আমি আজি ধান সিঁচা কাৰ্য আৰম্ভ কৰিলোঁ, আজি ফাগুনৰ প্ৰথম বুধবাৰৰ পৰা। আৰু ইয়াৰ পৰাই আমি বছৰৰ প্ৰতিটো খেতি আৰম্ভ হ'ব আৰু এই খেতিৰ পৰা আমি এটা চহকী সমাজ আমি আগবাঢ়ি যাম আৰু আপোনালোকৰ সকলোকে আশীৰ্বাদ লগত লৈ আমি সমাজখন আগুৱাই লৈ যাব পাৰিম বুলি আশা। কিয় কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ, এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্তত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম। Juana